শদিয়াৰ পৰা আলফা স্বাধীনত যোগদানৰ বাবে যোৱা বুলি অভিযুক্ত হোৱা 3জন যুৱকক দেওবাৰে পুৱতি নিশা শদিয়া আৰক্ষীয়ে ঢলাৰ হাঁহাতিত এনকাউণ্টাৰ কৰে। আঘাতপ্ৰাপ্ত যুৱক কেইজন হৈছে শদিয়াৰ স্কুল চাৰিআলিৰ বিশ্বনাথ বুঢ়াগোহাঁই, নিজৰাপাৰাৰ মনোজ বুঢ়াগোহাঁই আৰু মিলন নগৰৰ নবীন নেওগ। তিনিওজনকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। শদিয়া আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত শদিয়াৰ 3 যুৱকক শনিবাৰে মাজনিশা অৰুণাচলৰ খাৰচাঙত আটক কৰিবলৈ সক্ষম হয়। শনিবাৰে নিশা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ হওঁতে কি ৰূপত আছিল যুৱক কেইজন সেয়া পৰিয়ালৰ লোকৰ মন্তব্য আপোনালোকক দেখুৱাইছো। কাহিনীটো মানে সি ৰাতিপুৱা সদায় 10:30 বজাত ঘৰৰ পৰা 9টা বজাত ওলাই যায়, গাড়ী ড্ৰাইভাৰ কৰে সি। তাৰপাছত ই মানে শান্তিপুৰৰ পৰা 10:30 ওলায় তিনিচুকীয়াৰ পৰা মানে সেই গধূলি 6টামান বজাত ঘৰত ওলাই সি গাড়ী চাড়ী থৈ মেলি। কালি আকৌ সেই তেনেকৈ গৈছে। তাৰপৰা মোক কোৱা নাই পিকনিক গৈছে বুলি তাৰ লগৰখিনিয়ে ক'লে। গোটেইবোৰে মানে পিকনিকতে একেলগতে গোটেই মদ খাই মেলি ফিটিং মানে সিহঁতে গাড়ী লৈ কেনে লগৰ এটাৰ লগত গৈছে বুলি নাজানো। এতিয়া আমি ৰাতিলৈকে মানে ফোন মাৰি আছোঁ, ফোনটো পাইছোঁ কিন্তু সিহঁতে ক'ত আছে নকয়। তাৰপৰা লগৰখিনিক সুধিছোঁ, ফোন মাৰি কেনে তেখেতলোকে কৈছে বোলে ৰয়িঙতে বোলে পোৱালিদাই বোলে 5টা বজালৈকে আছে, সিহঁতে এতিয়া গাড়ী লৈ কেনে ক'লৈ গ'লগৈ নাজানো এনেকৈ বুলি কৈছে। তাৰ সিফালৰ ডোখৰত আৰু মই নাজানো তাৰমানে ক'লৈ গৈছে কি কথা সেইটো কথা নাজানো তাৰমানে। ঘৰলৈ আহিব বুলি ভাবি আছোঁ আৰু সদায় ঘৰত সোমাইহে সোনকালে আহি ল'ৰাটো আৰু তেনেকৈ ক'তো নাযায়। কিন্তু মদ চদ খাই পাৰ্টি চাৰ্টি হ'লে মানে কিবা হ'লে মানে, কিন্তু মই যেতিয়া ফোনটো পাইছোঁ খাই ফিটিং মানে সিহঁতে সেই তাৰ পাছৰডোখৰত মানে ক'লৈ গ'লগৈ কি কথা সেইটো নাজানো। আমি ফোনত পাওঁতে মানে এজনে ক'লে যে ঐ সৌদা কি বোলে ফোনটো কাটি দিয়া বুলি ক'লে। তাৰপিছত সিটো মায়ে ফোন কৰিছে, ফোনটো কেলৈ কাটো বুলি কওঁতে সি লগৰটোৱে মানে ফোনটো কাঢ়ি ল'লে। লৈ কেনে মানে সি কৈছে বোলে চুইচ অফ কৰি দিলে। তাত চুইচ অফ কৰি দিয়াৰ পৰা মাৰি আছোঁ মানে 12টা বজালৈকে ফোনটো পোৱাই নাই মানে। তাত মই আকৌ সেই তাৰ লগৰটোলৈ মাৰিলোঁ এবাৰ 12টা কিমান মিনিটত মাৰিছিলোঁ। তেতিয়া নহয় 8টামান বজাত মাৰিছিলোঁ, তেতিয়া ফোনটো ৰিচিভ নকৰিলে। 12টা বজাত মই শুলোঁ, শুই কেনে তেতিয়া সি ফোন মাৰিছে, এইটো বোলে মিছ কল পাইছিলোঁ ক'ত লাগিলে বুলি কৈছে। মই বোলো মই হেৰি আকৌ শদিয়াতে লাগিলে এনেকৈ বুলি কৈছোঁ, এবাৰও নেকি বুলি কৈছে মোক। তাৰপিছত তহঁতি ক'ত আছা নি বুলি, ৰয়িঙতে আছোঁ। ক'ত আছা ৰয়িঙত কোৱাচোন সেনেকৈ বুলি ক'লোঁ। জেগাডোখৰ নাম কোৱা, পাছত কৰিম বুলি কৈ কেনে ফোনটো কাটি দিলে। তাৰপিছত তাৰপৰা আৰুতো নাপালোৱে ফোন, নায়ে আৰু ফোন নাপালোৱে আৰু মানে। তাৰপিছত নেওগৰ ঘৰলৈ কোনে ফোন কৰি জনাইছিলে? নেওগৰ ঘৰৰ কথাটো গম নাপায়। আপোনালোক তাৰপিছত হেৰাই আছে বুলি থানাত গৈছিলে? মই জোঁৱাইৰ লগলৈ গ'লোঁ, জোঁৱাইক ক'লোঁ যে এনেকৈ সৰুদাই বোলো এতিয়ালৈকে অহা নাই, আকৌ দুইটাও মদ খাই ফিটিং হৈ আছে বুলি মই ফোনত তেনেকৈ লাগিছে মানে। তেতিয়া সৰু গাড়ী এখন লৈ গৈছে বুলি গম পাইছোঁ তাৰমানে। তেতিয়াতো গাড়ী লৈ কেনে গৈছে যেতিয়া ইমান মদ খাই ফিটিং, হয়তো ক'ৰবাত এক্সিডেণ্টো হ'ব পাৰে, কিবাও হ'ব পাৰে। ইমান ফোন মাৰিছোঁ, পুলিচৰ যোগেদি কিবা লোকেশ্যন চাই কেনে কিবা এটা পোৱা নেকি, মই সেইটো কথাহে কৈছিলোঁ তাৰমানে। মই যোৱা নাই, কিন্তু জোঁৱাইয়ে গৈছিলে। এজাহাৰখন মানে এনেকুৱা হ'ল 12টা 12:30মান বাজিছে নেকি, ল'ৰাটো ডাঙৰ ল'ৰাটো শুই আছিলে। তাৰপিছত ফোন কৰি কেনে মাতিলে বোলে থানালৈ আহাচোন বুলি কৈ কেনে। তাৰ পটককৈ ওলাই মেলি গ'ল। মোৰ দেউতাকো অসুখীয়া, ডায়েলিচিছ কৰি কেনে মানে 6:30 বজাত সোমাইছোঁহিয়ে। সিমানখিনি মোৰ ভাবিবলৈও সময় নাই। তাৰপিছত ল'ৰাটো ক'লোঁ ক'ত যোৱা নাই বুলি সুধিছোঁ তাৰমানে। নহ'লে থানালৈ মাতিছে বোলে। তাত থানালৈ কেলৈ নেকি নাজানো নহয়, কেলৈ মাতিছে বোলে কৈছে। মই ফোন কৰি কেনে সুধিলোঁ, তেতিয়া বোলে হেৰি এজাহাৰখন লিখিবলৈ বোলে মাতিছে বুলি ক'লে। সিমানেই ক'লে মোক তাৰমানে। এজাহাৰত আপোনালোকে কি বুলি অভিযোগ দিলে? অভিযোগ কি দিলে মোক ল'ৰাটোও নক'লে নহয়, মই সেই কথাটো নাজানো কিন্তু। আৰু কিন্তু সিহঁতে দুইটাও মানে একদম মদ খাই ফিটিং মানে। এতিয়া আপোনালোকক পাৰ্টি চাৰ্টি আৰক্ষীয়েতো আমাক একো জনোৱা নাই, খা খবৰ নাই। কিন্তু আমি ল'ৰাকেইটাক বিচাৰি দিবলৈহে আমি সহায় বিচাৰিছিলোঁ তাৰমানে, সিমানে। নাজানো বাইদেউ, ঘৰত কাম কৰি থকা ল'ৰাটোৱে তাত 9টা বাজিলে, 9টা বজাৰ সময়খিনি তাক ভাত হ'ল নাই ক'লে, ভাত বাঢ়ি দিলোঁ। ভাতটো বাঢ়ি দিয়াৰ পাছত মোৰ আকৌ মাথাটো ঘূৰাইছে বুলি মই শুলোঁ। খোৱাৰ পাছত সি খাই বৈ উঠি মোক আকৌ হেৰি বেছিকৈ ঘূৰাইছে নেকি, মা মেডিকেল যাম। মই ক'লোঁ আকৌ মেডিকেল নাযাওঁ বুলি। তাৰপাছতে সি ওলাই গ'ল। কি নাম আপোনাৰ নাম? দীপজ্যোতি নেওগ। ঘৰ আপোনালোকৰ এইটো কোন জেগা বুলি কয়? এইটো মিলন নগৰ। আপোনালোকে যে ল'ৰাটো একো নাজানে মানে ক'ৰবাত গৈছে কি একোলৈকে পুলিচক কিবা খবৰ দিছিলে জানো আপোনালোকে? তেনেকৈ পুলিচকো খবৰো দিয়া নাই আমি। এজাহাৰ দিছিলে পুলিচক? ৰাতিপুৱা আমাৰ এই আইতাজনীয়ে কওঁতে গম পাইছোঁ।
বোলে এজাহাৰ দিব গৈছিল নেকি? নাই নাই যোৱা। যোৱা। থানালৈ গৈছিল? কমপ্লেইন দিয়া নাই। কমপ্লেইন দিয়া নাই। পুলিচে আপোনালোকৰ ঘৰলৈ আহি খবৰ দিছে নি বা ফোন যোগে আপোনালোকক জনাইছে নেকি? একো জনোৱা নাই। যে ল'ৰাটো এইটো যিটো নিউজত ওলাই আছে বাতৰিত, কিবা সেই সন্দৰ্ভত পুলিচে আপোনালোকক ফোন কৰিছে নেকি? নাই কৰা, নাই কৰা। এতিয়ালৈকে কৰা নাই। গুৰুত্বপূৰ্ণ কথা যে আটাইকেইজন অভিযুক্ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী আছিল আৰু কিছুমাহ পূৰ্বে পৰিবহণ নিগমৰ যি 700 কৰ্মচাৰীৰ চাকৰিৰ কৰ্তন হৈছিল তাৰ ভিতৰত এওঁলোকো চাকৰিৰ পৰা বিতাড়িত হৈছিল। পুৱতি নিশা এনকাউণ্টাৰ হোৱাৰ পাছত শদিয়াৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰে। যোৱাকালি নিশা শদিয়া থানাত গজেন বৰগোহাঁই আৰু নিপন বৰগোহাঁয়ে তেওঁলোকৰ 3জন ল'ৰা বিশ্বনাথ বৰগোহাঁই, মনোজ বৰগোহাঁই আৰু দীপজ্যোতি নেওগ তেওঁলোকক ফোন কৰি জনাইছে যে আমি আলফালৈ গৈ আছোঁ। তেওঁলোকে এখন মাৰুতি গাড়ী এখন লৈ কিনে কৈছে যে জাগোনৰ ওচৰত আমাৰ মাৰুতি গাড়ীখন এৰি থৈ যাম, তহঁতে লৈ যাবি, আমি জংঘললৈ গৈ আছোঁ আলফালৈ। আৰু সেইটো খবৰ পোৱাৰ লগে লগে আমি এটা অপাৰেশ্যন আৰম্ভ কৰোঁ আৰু তেওঁলোকক খাৰচাঙৰ পৰা কৰায়ত্ব কৰোঁ। আৰু খাৰচাঙৰ পৰা কৰায়ত্ব কৰি অনাৰ সময়ত তেওঁলোকে কৈছিলে যে তেওঁলোকৰ এখন মিটিং এটা হৈছিলে এটা নিৰ্দিষ্ট জেগাত। সেই নিৰ্দিষ্ট জেগাত মিটিংটো য'ত হৈছিলে তালৈ আহি থাকোঁতে তেওঁলোক পলাবলৈ চেষ্টা কৰিলে পুলিচৰ অস্ত্ৰ কাঢ়ি লৈ। তেতিয়াই তেওঁলোকক ৰখিবৰ কাৰণে কোৱা হয়, নৰখে, কিন্তু তেওঁলোকে তেতিয়া তেওঁলোকক ৰাখিবৰ কাৰণে মৃদুভাৱে অলপমান কৰা হয় আৰু পাৰি এটা কৰা হয়। কি ক'লে? হয়, আপোনাৰ গজেন বৰগোহাঁই আৰু নিপন বৰগোহাঁয়ে আপোনাৰ শদিয়া থানাত জনাইছে লিখিতভাৱে যে তেওঁলোকৰ 3জন ল'ৰা আপোনাৰ বিশ্বনাথ বৰগোহাঁই, মনোজ বৰগোহাঁই আৰু দীপজ্যোতি নেওগ তেওঁলোক আলফালৈ গৈ আছে বুলি সেইটো আমাক লিখিতভাৱে জনাইছে। সেইটো তদন্ত যেতিয়া কৰিব গৈছোঁ, সেই তদন্ত কৰিব যাওঁতে তেওঁলোকক কৰায়ত্ব কৰা হৈছে। তেওঁলোক বৰ্তমান আপোনাৰ AMCত আছে ডিব্ৰুগড়। তেওঁলোকৰ ওচৰত অস্ত্ৰ শস্ত্ৰ আমি পোৱা নাই। আপোনাৰ হ'ল কি তেওঁলোকে খালি আলফালৈ যাবলৈ বিচাৰিছিলে, যিটো আমি হ'ব দিব নোৱাৰোঁ। আমি মানুহ আলফা নিষিদ্ধ আলফাত আমি মানুহ যাব দিব নোৱাৰোঁ আৰু সেইটো ক্ষেত্ৰত আমি সদায় আইনগত ব্যৱস্থা ল'বই লাগিব। আৰু দেখা গৈছে যে আজি আপোনাৰ কেইবা ঠাইতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। জিপি সিঙৰ আৰু আলফা স্বাধীনৰ মাজত যি এক বাকবিতণ্ডাৰ যুদ্ধ হৈ আছে, তাৰ পৰিণতিতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি আমি অনুমান কৰিব পাৰোঁ নেকি? সেইটোত মোৰ ক'বলগীয়া একো নাই। য'তেই বেআইনী কাৰ্যকলাপ হয় তাতেই পুলিচৰ কাম থাকে। আৰু এই ল'ৰাকেইটা যে আলফালৈ গৈ আছে নিষিদ্ধ আলফাত, সেইটো আমাক লিখিত আকাৰে তেওঁলোকৰ পৰিয়ালৰ মানুহে থানাত জনাইছে। তাৰ পাছত তদন্তৰ সময়ত আমি তেওঁলোকক কৰায়ত্ব কৰোঁ। আৰু তিনিচুকীয়া জিলাৰ পৰা ছাৰ ধৰক বিভিন্ন সময়ত এনেকুৱা ধৰণৰ আলফা স্বাধীনৰ যুৱকসকল যোগদান কৰি আছে বা যুৱতীসকল যোগদান কৰি আছে। এই চক্ৰটো কাৰ সহযোগত বা আৰু তাত গৈ কাৰ নেতৃত্বত তেনেদৰে যোগদান কৰি আছে বুলি আপোনালোকে অনুমান কৰিব? এতিয়া হৈছে কি সেইটো আমাৰ তদন্তৰ বিষয় আৰু আমি কিছুমান বস্তু কিছুমান খবৰ আমাৰ তাত থাকেও, কিন্তু মই সেইটো খোলাখুলিকৈ কথাবিলাক ক'ব নোৱাৰোঁ। খালি মই তিনিচুকীয়াৰ যুৱকসকলক এটাই আহ্বান কৰিম, তেওঁলোকে সমাজখন দেশখন গঢ়াত মন দিয়ক। যি ডেষ্ট্ৰাকটিভ বস্তুবিলাকত তেওঁলোকে বেছি জড়িত হ'ব নালাগে। তেওঁলোকে সমাজখন গঠন কৰি গঢ় দিব লাগে। এতিয়া আপোনালোকে পৰিয়ালবৰ্গক জনাইছে নেকি ল'ৰাকেইজনৰ পৰিয়ালক? আমি তেওঁলোকক খবৰ দিছোঁ, তেওঁলোকে আপোনালোকৰ মাধ্যমৰ যদিও খবৰ পাইছে, আমিও জনাইছোঁ। তেওঁলোক আনুমানিক 25-ৰ পৰা 30 বছৰ বয়সৰ ভিতৰত হ'ব। সমগ্ৰ ঘটনাটোক কিন্তু আলফা স্বাধীনে ভুৱা আখ্যা দি এক বিবৃতি সংবাদ প্ৰতিষ্ঠানসমূহলৈ প্ৰেৰণ কৰিছে। এতিয়া এই সমগ্ৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।